অষ্টম পুত্ৰ সমগ্ৰ ব্ৰজবাসীৰ মুখত আশাৰ ৰেঙনি জিলিকি উঠিল। কি হ'ব কি নহ'ব এনে ধৰণৰ উদ্গ্ৰীৱতাই সকলোৰে অন্তৰ কঁপাই তুলিলে। কাৰণ সুৰ প্ৰধান বসুদেৱৰ অষ্টম সন্তানৰ আগমনৰ ওপৰতে তেওঁলোকৰ ভাগ্য নিৰ্ভৰ কৰিছে। নিৰ্দিষ্ট দিনটো ওচৰ চাপি অহাৰ লগে লগে দৈৱকীৰো যথেষ্ট পৰিৱৰ্তন হৈ আহিল। বসন্তকালৰ এপাহি ফুলৰ দৰে তেওঁ প্ৰস্ফুটিত হৈ উঠিল। শৰীৰ আৰু মন এক অনাবিল আনন্দই উজ্বলাই তুলিলে। সপোনে দি থাকে সেই আকাংক্ষিত ত্ৰাণকৰ্তাৰ এক বিশেষ প্ৰতিচ্ছবিয়ে তেওঁৰ মন ভৰাই তুলিলে। মাজে মাজে অৱশ্যে আতংকিত নোহোৱাকৈ থকা নাছিল। কাৰণ তেওঁৰ দৰে এগৰাকী অবলা তিৰোতাই সেই মহান প্ৰভুক জন্ম দিবলৈ ওলোৱা কথাটি ভাবিলে কেতিয়াবা তেওঁৰ নিজৰে বিশ্বাস হোৱা নাছিল। কংসৰ অত্যাচাৰৰ পৰা প্ৰজাক পৰিত্ৰাণ কৰিবলৈ সঁচাকৈ জানো তেওঁ আহিব? এইবোৰ তেওঁলোকৰ ভ্ৰম নহয়তো? নে এই সন্তানটিৰো অৱস্থা আগৰ কেইটাৰ দৰে হ'ব? দৈৱকীয়ে আৰু ভাবিব নোৱাৰি দুই হাতেৰে মুখখন ঢাকি ধৰিলে। কাৰাগাৰত বসুদেৱ আৰু দৈৱকী। কংসৰ আদেশত বন্দগৃহৰ প্ৰহৰী দৈনিক সলনি কৰা হ'ল। বসুদেৱ আৰু দৈৱকীক যাতে কোনেও দেখা কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া ব্যৱস্থা কৰা হ'ল। অৱশ্যে গৰ্গাচাৰ্যৰ কথা সুকীয়া। কাৰণ তেওঁ আছিল কুলগুৰু। গতিকে বসুদেৱে কৰা ধৰ্মীয় কাম কাজত কুলগুৰুৰ প্ৰয়োজনীয়তাক বাধা দিয়াৰ সাহস কংসৰ নাছিল। দৈৱকীক ছাঁৰ দৰে প্ৰহৰা দি থকা পুতনাই দৈৱকীৰ স্বাস্থ্যৰ বাতৰি প্ৰতিদিনে কংসলৈ পঠিয়াই আছিল। দৈৱকীৰ অষ্টম সন্তানক হত্যা কৰাৰ সময়ত প্ৰজাই যাতে কোনো বিদ্ৰোহ কৰিব নোৱাৰে তাৰ বাবে কংসই শহুৰেকৰ দেশৰ পৰা অনা মাগধী সৈন্যবোৰক চহৰৰ গুৰুত্বপূৰ্ণ অঞ্চলবোৰত মোতায়ন কৰিলে। সময় বাগৰিল। কৃষ্ণপক্ষৰ অষ্টমী তিথি। পুৱাৰ পৰাই ধুমুহা গাজনি বিজুলী ঢেৰেকনি চলি আছিল। ধাৰাসাৰ বৰষুণে মথুৰাৰ বাট পথ বুৰাই পেলালে। প্ৰকৃতিৰ এনে জয়াল ৰূপ মথুৰাবাসীয়ে আগে কাহানিও দেখা নাছিল। প্ৰায় দুপৰীয়া সময়ত ধুমুহা বৰষুণকো নেওচি গৰ্গাচাৰ্যই নিত্য নৈমিত্তিক কাৰ্য সমাধা কৰিবলৈ বন্দগৃহত প্ৰৱেশ কৰিলে। প্ৰহৰীৰ সতৰ্ক দৃষ্টিৰ মাজতেই ঋষিয়ে নিজৰ কাম শেষ কৰি বসুদেৱক আলিংগন কৰিলে আৰু কাণত ফুচফুচাই কিবা এক গোপন বাৰ্তা জনালে। আনফালে বৰষুণৰ প্ৰকোপ কমক চাৰি বাঢ়িহে গ'ল। সূৰ্যাস্তৰ বহু আগেয়ে অন্ধকাৰ নামি আহিল। পুতনাই আগৰাতি উজাগৰে থাকি দৈৱকীৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছিল। পুৱা ক্ষন্তেক জিৰণি ল'বলৈ বুলি বতৰ বেয়া হোৱাৰ আগে আগে নিজ গৃহলৈ গৈছিল। কিন্তু প্ৰবল বানপানীয়ে বাট পথ ঢাকি ধৰাৰ বাবে সময়মতে বন্দীগৃহলৈ ঘূৰি আহিব নোৱাৰিলে। প্ৰহৰীকেইটাই পুতনালৈ কিছু সময় বাট চাই ৰৈছিল। কিন্তু অভাৱনীয়ভাৱে শীতৰ প্ৰকোপ ইমানেই বাঢ়ি আহিল যে সিহঁতে সহিব নোৱাৰি পুতনাৰ উদ্দেশ্যে মূল প্ৰৱেশদ্বাৰ খোলা ৰাখি কোঠাৰ ভিতৰত সোমাই জুই ফুৱাবলৈ ধৰিলে আৰু পাই তাতেই টোপনি গুচি গ'ল। লাহে লাহে গোটেই প্ৰসাদটোত অন্ধকাৰে নামি আহিলে। কেৱল দৈৱকী শুই থকা কোঠাটোত ধিমিক ধামাককৈ চাকিটো গছি জ্বলি আছিল আৰু কাষতে বহি আছিল চিন্তাক্লিষ্ট বসুদেৱ। বৰষুণৰ প্ৰকোপ আৰু বাঢ়ি গ'ল। ঘৰৰ চালত হোৱা বৰষুণৰ ঝৰ ঝৰ শব্দই পৰিৱেশটো গহীন কৰি তুলিলে। কাৰোৰে মুখত মাত নাই।
ঘনে ঘনে হোৱা কাণ ফটা ঢেৰকনিৰ শব্দই যিকোনো মানুহৰে অন্তৰ কঁপাই তুলিবলৈ যথেষ্ট আছিল। আকাশৰ বক্ষ বিদাৰি বিজুলী চমকি উঠিল। ঠিক সেই মুহূৰ্ততে এক ভয়ংকৰ গাজনিত ঘৰৰ ভেটি পৰ্যন্ত কঁপি উঠিল আৰু ভয় খাই দৈৱকী উঠি বহিল। কিন্তু ক্ৰমান্বয়ে বাঢ়ি অহা পেটৰ বিষটো সহ্য কৰিবলৈ বসুদেৱৰ হাতখনত খামুচি মাৰি ধৰিলে আৰু সেই সময়ত বসুদেৱে চকু মুদি একে মনে ঈশ্বৰক প্ৰাৰ্থনা কৰি মিনতি কৰিলে যে হে প্ৰভু, তুমি উপায় কৰা। আৰু তাকে দেখি দৈৱকীৰ চকুলো বৈ আহিল। এইদৰে বিষত উচ পিচ কৰি থকা দৈৱকীয়ে হঠাতে স্বামীক মাতিলে, স্বামী, তেওঁ আহিছে। স্বামী, তেওঁ আহিছে। তেওঁ আহিছে স্বামী, তেওঁ আহিছে। বসুদেৱে দৈৱকীক সাৱটি ধৰিছে। অসহনীয় বেদনা কোনোমতে সহ্য কৰি দৈৱকীয়ে পুনৰ ক'লে, হে স্বামী, তেওঁ আহিছে। দৈৱকীৰ মাতত বসুদেৱে চক্ষৰ দৰে উঠিল আৰু পিছ মুহূৰ্ততে তেওঁক আল ফুলকৈ দাঙি কাষৰ কোঠাটোলৈ লৈ গ'ল। মাজ নিশা দোপাল পিতা বৰষুণ ক্ষান্ত হোৱাৰ নাম গোন্ধই নাছিল আৰু হঠাৎ দৈৱকীৰ সৰ্বশৰীৰ কিবা এক অবুজ আনন্দত শিহৰি উঠিল আৰু সেই আনন্দ আছিল সচ্চিদ আনন্দৰ স্বৰূপ, অৰ্থাৎ সৎ চিত আনন্দৰ প্ৰতীক। লাহে লাহে দৈৱকীৰ সেই বিষৰ উৎপিচনি বন্ধ হৈ পৰিল আৰু ঠিক সেই মুহূৰ্তত পূব দিগন্তৰ ৰাশিচক্ৰৰ মাজত অভিজিত নক্ষত্ৰই তীৰ বিলাই জিলিকি উঠি এক মাংগলিক মুহূৰ্তৰ ঘোষণা কৰিলে আৰু খিৰিকীৰ সিপাৰে দেখিলে যে এক উজ্জ্বল জ্যোতিষ্ময় শোভা কৰি আছে। বসুদেৱে এজনী পৰিচাৰিকাৰ দৰে দৈৱকীৰ আলপৈচান ধৰিলে, যাৰ আগমনৰ বাবে তেওঁলোকে অতদিন অধীৰ আগ্ৰহেৰে বাট চাই আছিল। তেওঁ দৈৱকীক কোনো কষ্ট নিদিয়াকৈ গৰ্ভৰ পৰা বাহিৰ হৈ আহিলে আৰু সেই শিশুটি বসুদেৱৰ কোলাত বিদ্যমান। কিন্তু সন্তানটিক কোলাত ল'বলৈ গৈ তেওঁ চক খাই উঠিল। কি আচৰিত! চাকিৰ ধিমিক ধামাক পোহৰতো বসুদেৱে স্পষ্টকৈ দেখা পালে শ্যাম বৰণৰ এটি সুগঠিত শিশু। শিশুটিয়ে অন্য নৱজাত শিশুৰ দৰে কণাও নাছিল, বৰং কণ কণ ওঠ দুটিৰে এটি মিঠা মিঠা হাঁহিৰে দুয়োকে তৰতৰাই চাই আছিল। কেঁচুৱাটোলৈ চাই বসুদেৱ তন্দ্ৰামগ্ন হৈ পৰিল আৰু সন্মুখত ভাহি আহিল সেই পূৰ্ণ ব্ৰহ্মৰ পূৰ্ণাংগ স্বৰূপ নাৰায়ণ। শংখ চক্ৰ গদা পদ্মলৈ
সন্মুখত বিৰাজ কৰিলে সেই কুলোক বৈকুণ্ঠৰ অধিপতি পৰম ব্ৰহ্ম কৃষ্ণ। আৰু বহুদেৱ দৈৱকীয়ে কোলাত সেই শিশুটিক লৈ সন্মুখত সমস্ত জগতৰ স্ৰষ্টাক দেখি মূৰ দোৱালে। আৰু চুপি তেওঁলোকে ভাবিবলৈ লাগিলে যে মহামণি বেদব্যাসৰ ভৱিষ্যৎবাণী আজি সঁচাকৈ ফলিয়ালে। আৰু সুখৰ হাঁহিয়ে তেওঁলোকৰ জীৱনৰ এক মূল উদ্দেশ্য পূৰণ কৰালে।